মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউশন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি তোমালোকৰ লগত আজি আলোচনা কৰিবলৈ লৈছো উন্মেষ, যিটো নতুন পাঠ্যক্ৰমৰ প্ৰথম ভাগ ষষ্ঠ শ্ৰেণীৰ বাবে যিটো এবাৰ উন্মেষ প্ৰদান কৰা হৈছে নতুন পাঠ্যক্ৰম। গতিকে এই উন্মেষৰ যিটো আমি আজি পঞ্চমটো অধ্যায় আগৰ ভিডিঅ'বোৰত প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ অধ্যায়বোৰ আলোচনা কৰিছো, প্ৰশ্ন আনসাৰবোৰ দি দিছো। গতিকে তোমালোকে যদি চোৱা নাই প্লেলিষ্টত গৈ চাই লোৱা। আৰু আজি আমি তোমালোকক প্ৰশ্ন আনসাৰ দিবলৈ ওলাইছো ৰিমঝিম ৰিমঝিম বৰষুণ আহে। ইটো এটা ধুনীয়া কবিতা। কবিতাটো আৰু মই তোমালোকক এনেকে গাই দিও। চোৱা, যেতিয়া পথাৰ থাকে ৰদত শুকাই, গছ সেউজী পাত থাকে দো খায়, এটোপা দুটোপা কৰি বৰষুণ আহে, গছ লতা ঘাঁহ বনে মিচিকি হাঁহে। ৰিমঝিম ৰিমঝিম বৰষুণ আহে, ইমান পানীত টোপ নোৱাৰো গনিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। গতিকে চোৱা, তলৰখিনি উঠা নাই। তাৰপিছত চোৱা, ইমান টোপালবোৰ অকণি অকণি, নোৱাৰো কৰিব শেষ গণি গণি গণি, বৰষুণ আঁতৰিলে বাজলে ওলাও, মেল দিওঁ নিজৰাত কাগজৰ নাও, মেলি দিওঁ নিজৰাত কাগজৰ নাও, ঢৌ ঢৌ নাচি নাও যায় লাহে লাহে, নীলা আকাশত যেন জোনটি হৈ ভাসে, ৰিমঝিম ৰিমঝিম বৰষুণ আহে। নৱকান্ত বৰুৱাৰ এইটো এটা বৰ ধুনীয়া কবিতা। গতিকে কবিতাটো গাই দিয়াৰ লগতে তোমালোকেও নিজে নিজে গাবা আৰু আবৃত্তি কৰিবা। যিহেতু মই ওচৰত নাই, ওচৰত থাকিলে তোমালোকক আবৃত্তি কৰি ধুনীয়া কৰি বুজাই দিলো হয়। এতিয়া চোৱা, তোমালোকক মই এই কবিতাটোৰ প্ৰশ্ন আনসাৰখিনি লৈ আহোঁ। পাঠটোত যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি তোমালোকক ধুনীয়াকৈ মই লিখি দিম। চেপ্টাৰ 5 ৰিমঝিম ৰিমঝিম বৰষুণ আহে। 1 নম্বৰটোত দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা, সঠিক বৃত্তটো পূৰ কৰা। তলত যিটো অপশ্যন দিয়া আছে সেই 1 নম্বৰৰ কৰ কোনটো শুদ্ধ হ'ব সেইটোত আমাক গোল চিন দিব কৈছে, হয়নে? আগৰ অধ্যায়বোৰ যদি চোৱা নাই তাতে গৈ চালে তোমালোকে বুজি পাবা। গতিকে 1 নম্বৰটোত দিছে ৰদত সেউজী পাতবোৰ কিদৰে থাকে? চোৱা, হাঁহি থাকে, দো খাই থাকে, নাচি থাকে আৰু উফন্দি পাতি থাকে। এইটো দো খাই থাকে, হয়নে? গতিকে এই খ নম্বৰ অপশ্যনটো এনেকে গোল চিন দিবা, হয়নে? এইটো হ'ব আমাৰ শুদ্ধ আনসাৰ। তাৰে পিছৰটো চোৱা, কবিয়ে কবিতাটোত কি গুণিব নোৱাৰাৰ কথা কৈছে? ইয়াতে পানীৰ টোপাৰ কথাই কৈছে। ঘাঁহ বন গীত আৰু বিজুলী নহয়, এইটোৰ 1 নম্বৰ শুদ্ধ আনসাৰটো হ'ব ক, যিটো পানীৰ টোপ। গতিকে এই ক নম্বৰ অপশ্যনটো তোমালোকে এনেকে গোল চিন দিবা কিতাপত, বুজি পাইছা? তাৰে পিছৰটো চোৱা, শব্দ অৰ্থ মিলাও আহা। ইয়াতে দো খাই আছে বেকা হৈ মূৰ তল কৰি। তাৰপিছত বাহিৰলৈ বাজলে উফন্দে ঠেহ, উফন্দ মানে ঠেহ, ভাহে মানে উপঙে, হয়নে? তাৰে পিছত 3 নম্বৰটোত চোৱা, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এইখিনি ইম্পৰ্টেণ্ট, ইয়াৰ পৰা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। আৰু চোৱা, কবিতাটোৰ পৰা এটা কবিতা তোমালোকৰ পৰীক্ষাত যিকোনো এটা কবিতা লিখিবলৈ আহিব। এইটো 6 মাহিলীত আহিব, ইউনিট টেষ্টত আহিব, বছৰেকীয়া পৰীক্ষাত আহিব, আটাইবোৰ পৰীক্ষাতে এটাকৈ কবিতা তোমালোকক লিখিব আহিব। চোৱা, কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে? চোৱা, কবিয়ে কৈছে যে ৰ'দত পথাৰ শুকাই থাকে আৰু গছৰ সেউজী পাতবোৰ দো খাই থাকে, হয়নে? তাৰপিছত কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰাৰ কথা কৈছে? কাৰণ বৰষুণৰ পানী টোপাল ইমান বেছি যে গণি শেষ কৰিব নোৱাৰে, হয়নে? তাৰে পিছৰ প্ৰশ্নটো চোৱা, কবিয়ে কি গীত শুনি ভাল পায়? কবিয়ে ৰিমঝিম বৰষুণৰ শব্দৰ গীত শুনি ভাল পায়। তাৰে পিছত খ নম্বৰটো চোৱা, কবিতাটোত কোনে কোনে হাঁহে, উফন্দ পাতে আৰু চকু পানী টকে বুলি কৈছে? এনচাৰটোত চোৱা,
বিজুলীয়ে হাঁহে ডাৱৰে উফন্দ পাতে আৰু আকাশে চকু পানী টকে বুলি কবিয়ে কৈছে। অংগ নম্বৰটো চোৱা। কবিয়ে কাগজৰ নাও কেতিয়া ক'ত মেলি দিয়ে? বৰষুণ আঁতৰিলে কবিয়ে নিজৰাত কাগজৰ নাও মেলি দিয়ে। কবিতাটো তোমালোকে ভালকৈ পঢ়িলে এনসাৰখিনি নিজে নিজে কৰিব পাৰিবা। তাৰে পিছত চোৱা প্ৰথম নম্বৰটো কবিয়ে কোনে ক'ত আৰু কি হৈ ভাহে বুলি কৈছে? ধুনীয়া প্ৰশ্ন। কবিয়ে কৈছে যে নাওখনে ঢৌৱে ঢৌৱে নাচি নাচি নীলা আকাশত জন্তি হৈ ভাসে। গতিকে আজি এইটো কবিতাৰ এইখিনিয়ে প্ৰশ্ন আছিল। যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল পাইছা মোক কমেণ্ট ছেকশ্যনত তোমালোকৰ নামটো লিখি দিবা। তোমালোকৰ কমেণ্ট পঢ়িলে মোৰ ভাল লাগিব হয়নে? আৰু ভিডিঅ'বোৰ দিবলৈ মোৰ উৎসাহিত হ'ম। তোমালোকে যদি আগৰ অধ্যায়বোৰ চোৱা নাই গোটেইকেইটা লেচনৰ কাৰণে মই প্ৰশ্ন এনসাৰ দি দিছোঁ আৰু আগলৈ আটাইবোৰ প্ৰশ্ন এনসাৰ মই দি থাকিম। গতিকে তোমালোকে গোটেইখিনি মানে অসমীয়া, ইংৰাজী, সমাজ বিজ্ঞান, বিজ্ঞান, হিন্দী গোটেইখিনিৰ প্ৰশ্ন উত্তৰ পাবলৈ মোৰ প্লেলিষ্টত গৈ চাই ল'বা। যদি তোমালোকে চাব নোৱাৰা ঘৰত যিসকল ডাঙৰ ব্যক্তি আছে সেইসকলৰ ওচৰত লৈ যাবা যে এইটো চেনেলৰ প্লেলিষ্টটো উলিয়াই দিয়া, মই গোটেইখিনি ভিডিঅ' লিখিম বা চাম। গতিকে তেতিয়া উলিয়াই দিব আৰু গতিকে তোমালোকে একফালৰ পৰা গোটেইখিনি 2-3 দিনৰ মানৰ ভিতৰত লিখি লৈ বছৰটো মুখস্থ কৰি থাকিবা আৰু আগন্তুক পৰীক্ষাত এখন ভাল ৰিজাল্ট ফলাফল আনিব পাৰিবা। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ ফৰ ৱাচ।